জীৱনত এনেকুৱা সিচুৱেশ্যন আহে য'ত আমাৰ সন্মুখৰজনে আমাক বুৰ্বক বুলি ভাবি আছে আৰু তেওঁ তাত আনন্দ পাই আছে। আমি বহুতে তাত প্ৰটেষ্ট কৰোঁ নকৰোঁ? নকৰিবা। এইটো ভাল মন্ত্ৰ দি থাওঁ, জীৱনত সফল হ'বা, উদযাপন কৰিব পাৰিবা। কেতিয়াবা নিজকে বহুত বুৰ্বক বুলি ভাবিবলৈ দিবা দে আৰ। তেওঁলোকে কিছুমান সিচুৱেশ্যন আহে, কিছুমান মানুহ আহে, চাবা মই কেতিয়াবা মিটিঙত যাওঁ, 4-5জন বহি থাকে, হঠাৎ এটা আল্ট্ৰা মডাৰ্ণ আহি যাব, আল্ট্ৰা অভাৰ স্মাৰ্ট প্ৰ' মেক্স আহি এনেকুৱা মই অমুক তমুক বোলো দে আৰু কৈ থাক দে ভাল। মানুহজনে সুখ পালে মোৰতো একো নগ'ল। তাত যদি মই কথা এটা তেওঁক শুদ্ধ কৰিব যাওঁ, কথাটো খেলি মেলি হৈ যাব নাই? সেইকাৰণে লাইফত এনেকুৱা চিটুৱেশ্যন আহিব, তোমালোকে যেতিয়া চাকৰি কৰিবা, কিছুমান বছ থাকে। ইংলিছত পলিটিকেল চাইন্সত মেক্সিম এটা আছে গ্ৰেট ব্ৰিটেইনত, কিং নেভাৰ ডাইজ, নহয়নে? ৰজা কেতিয়াও মৃত্যু নহয়। দ্য বছ কেন ডু ন' ৰং। কেতিয়াবা টিচাৰেও, সকলোৱে নহয়, কেতিয়াবা অকণ ভুল ধৰা কৈ দিলে আৰু কেতিয়াবা হৈ যায় মানুহ, সেইটোত সদায় কাৰেক্ট কৰিব।